আমাৰ সন্দীপন দত্ত এটা ল'ৰা তাৰ মাক আহিছিল তাৰ দেউতা নাই কোভিডত ডেথ হৈছিল তাক প্ৰথমে দেউতা নথকাৰ কাৰণে আমি 55000 এটা কনসেশন দিছিলো আৰু কনসেশনটো দিয়াৰ পিছত বাকি ফিজখিনিও দিওঁতে তেওঁৰ অসুবিধা হৈছে এতিয়া সেকেন্ড ইনষ্টলমেন্টৰ সময় আহিছে সেই সেকেন্ড ইনষ্টলমেন্টত 40000 ফিজ আছিল 39000 তার 50% আমি এতিয়া কনসেশন দিয়া হল আমি দেখা পাইছো যে লৰাটো জেনুইন হয় আৰু আজমল ফ্যামিলিৰ পৰা আজমল ফাউন্ডেশনৰ আন্ডাৰত আজমল সুপাৰ 40 সদায় মানে আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল সাহেব আৰু আমাৰ সিৰাজউদ্দিন আজমল সাহেব বা আজমল ফাউন্ডেশনৰ ডাইৰেক্টৰ হলেও সবে মানে সদায় জেনুইন চেক কৰা হয় কেতিয়াবা হয় কিছুমান মানুহ এনেই আহি কনসেশন বিচাৰে দেখা যায় যে সিহঁতৰ ফাইনান্সিয়ালি স্ট্ৰং হয় গতিকে আমি প্ৰথমে চেক কৰিলো যে খসাই জেনুইন দুখিয়া নেকি আৰু আমাৰ ট্ৰাষ্টিৰ ফালৰ পৰা স্পেশালি কোৱা আছে কোনো জেনুইন দুখিয়া ল'ৰা ছোৱালীক যাতে আহাৰ পিছত যদি খসাই দুখিয়া হয় আমি সিহঁতৰ লগত কনসাল্ট কৰি আমি মানে সদায় কনসালটেশন কৰি আমি ফিজ কনসেশন দিয়া হয় আমাৰ আজমল সুপাৰ 40 এতিয়া আগতে 40 জন ল'ৰা আৰু 40 জনী ছোৱালী সম্পূৰ্ণ বিনামূলীয়া সুপাৰ 40 এডমিশন হৈছিল প্ৰত্যেক বছৰে এতিয়া আমি সেই 40 জন ল'ৰা 40 জনী ছোৱালীক তো 100% দিও তাৰ উপৰিও কমসে কম 250 ষ্টুডেন্ট হ'ব যাক মানে আমি সম্পূৰ্ণ মানে কোর্স ফিজ ৰেহাই দিয়া হৈছে কেৱল হোষ্টেলত থকা হোৱাৰ পইচাটো লোৱা হয় আৰু এইখিনি বাদ দি আৰু 250 ষ্টুডেন্ট আছে এনেকা যাক সম্পূৰ্ণ বিনামূলীয়া দিয়া হৈছে ৰিংকু দত্ত গোবিন্দপল্লী ষ্টুডেন্টৰ নাম সন্দীপন দত্ত আৰু এইচএস ফাৰ্ষ্ট ইয়াৰত আছে নিটত আছে মই আহিছিলো মোৰ হাজবেণ্ড কোভিড ডেথ হৈছে ছাৰৰ ওচৰত অলপ ৰিকুৱেষ্ট কৰিব আহিছিলো সেকেন্ড ইনষ্টলমেন্টটো অলপ কনসিডাৰ কৰিবলৈ ছাৰে সেইখিনি 50% কনসিডাৰ কৰিছে আৰু প্ৰথমে হাজবেণ্ড নাই কাৰণে 55000 কমৰ কৰিছে মানে মোৰ এতিয়া মানে অলপ প্ৰবলেম হৈ আছে মোৰ হাজবেণ্ড নাই নহয় মই বহুত কষ্টকে ফাৰ্ষ্টৰ টকাখিনি মই মানে বহুত কষ্টকে দিছো এতিয়া মানে সেকেন্ডটো মোৰ প্ৰবলেম হৈ আছে সেই কাৰণে ছাৰৰ ওচৰত ৰিকুৱেষ্ট কৰিবলৈ মই এটা এপ্লিকেশন দিছিলো এতিয়া মানে ফুল কনসিডাৰ কৰা নাই মানে হাফ 50% কৰিছে ল'ৰাটো সায়েন্স পঢ়ি আছে নিট পঢ়ি আছে এতিয়া কষ্টটো বহুত কৰে স্যাৰ দেউতাক নাই সৰুৰে পৰাই কি ৰেংকৰ ষ্টুডেন্ট এতিয়া মই ভগৱানক খুব বিশ্বাস কৰো মই ভগৱানৰ ওপৰত ভৰসা কৰি মই মোৰ কৰ্মটো কৰি যাও ল'ৰাটো জীৱনত আগবাঢ়ক বহুত কষ্ট কৰে সৰুৰে পৰাই বহুত কষ্ট কৰে পঢ়া শুনা লৈ আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এসিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909